আজি যেহেতু টেডি ডে সেইকাৰণে আপোনালোকক এটা টেডি বনাই দেখাবলৈ চেষ্টা কৰিছোঁ তাৰ লগতে আজি মেট্ৰিক পৰীক্ষা যেহেতু হয় তেওঁলোকলৈ অল দ্য বেষ্ট তেওঁলোকৰ যে হাৰ্ড ৱৰ্ক যি কষ্ট কৰিছিল তেওঁলোকৰ পানীলৈ নাযায় অথলে নাযাওক তাৰ ফল পাওক তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ এক্সাম ভাল হওক আৰু আহকচোন লগতে আজি টেডি কেকটোনো কেনেধৰণে বনাওঁ চাওঁ তাৰ আগতে মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে দেখা পাইছে যে এইটো হৈছে চুগাৰ ফাউণ্টেনে মই এনেধৰণে ব্ৰাউন কালাৰ কৰি লৈছিলোঁ ব্ৰাউন কালাৰ কৰি লৈ এনেধৰণে বনাইছোঁ আৰু ব্ৰাউন কালাৰটো আপোনালোকে চুগাৰ ফাউণ্টেনতো পাব আৰু যদিহে আপোনালোকৰ চুগাৰ ফাউণ্টেন ব্ৰাউন কালাৰ নাই হোৱাইট কালাৰ যদি আছে হোৱাইট কালাৰত আপোনালোকে অকণমান ব্ৰাউন কালাৰ লিকুইডটো মিক্স কৰি পেলাই এনেধৰণৰ কালাৰটো বনাব পাৰে আৰু চাওকচোন মই কেনেধৰণে বনাই আছোঁ আৰু বহুত সহজ বনাবৰ কাৰণে বেছি কষ্ট নহয় আপোনালোকে যিমানখিনি হয়তো মানুহে ভাবে যে বনাবৰ কাৰণে বহুত বেছি টান বহুত বেছি কষ্ট অৰ্ডাৰ আহিব যেতিয়া আহিলে বহুতে হয়তো ভয় কৰে যে কেনেকৈ বনাম নহয় ইমান ভয় কৰিবলগীয়া কথা নহয় চাওকচোন মই কিমান সহজতে খুব কম সময়ৰ ভিতৰতে এনেধৰণে বনাইছোঁ ইয়াত মাত্ৰ সৰু সৰু অলপ টিপছ থাকে সেই টিপছখিনি আপোনালোকে ফ'ল' কৰিলে মানে গম পাব আৰু এইটো বহুতে হয়তো সুধিব পাৰে মই বাজডালে কি লগাই আছোঁ এইটো একেবাৰে নৰ্মেল পানী হয় ইয়াত কোনো বেলেগ একো বস্তু দিয়া হোৱা নাই অকল নৰ্মেল পানী এনেধৰণে লগাইছোঁ নৰ্মেল পানীয়ে যদি আপোনালোকে চুগাৰ ফাউণ্টেনত লগাই যিকোনো বস্তু বেলেগ আঠা দিয়া প্ৰয়োজন নাই এইটো বস্তুটো ফাউণ্টেনটো যিহেতু আঠাই হয় পানী দি এনেকৈ দিলে মানে লাগি ধৰিব সুন্দৰকৈ এয়া খাই আৰু নপৰে সেইকাৰণে মই এনেধৰণে পানী দি পেলাই সকলোখিনি ডেকৰেশ্যন কৰিছোঁ এনেধৰণে আৰু চুগাৰ ফাউণ্টেনৰ কেকৰ কথা বহুতে সুধি থাকে কেনেধৰণে বনাবলৈ কি কথা মই কিন্তু প্ৰায়খিনি ভিডিঅ' চুগাৰ ফাউণ্টেনৰ প্ৰায় ভিডিঅ' দি আছোঁ যদি আপোনালোকে মোক ফ'ল' কৰি ৰাখে তেতিয়াহ'লে মোৰ ভিডিঅ'খিনি আপোনালোকলৈ গৈ থাকিব কিয়নো আগতে যিমান চুগাৰ ফাউণ্টেনৰ কেক বনাওঁ সেইখিনিও যাব এটা এটাকৈ গৈ থাকিব আপোনাৰ কাৰণে সেইকাৰণে কৈছোঁ ফ'ল' কৰি ৰাখিব তেতিয়া এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু কেনেধৰণে মই লগাইছোঁ চাওক অনলি পানী লগাইছোঁ পানী লগালে এনেধৰণে ৰখি যাব আৰু মোৰ ব্ৰাউন কালাৰটো অলপ পাতলা হৈছে আপোনালোকে অলপ ডাঠ কৰিব তেতিয়া ভাল হ'ব বেছিকৈ লিকুইড কালাৰটো দিলেও বেয়া সেইকাৰণে যদি আপোনালোকৰ নিজৰ চুগাৰ ফাউণ্টেনটো যদি ব্ৰাউন কালাৰ থাকে তেতিয়া আৰু বেছি ভাল মোৰ নাছিলে কাৰণে মই কালাৰ লিকুইড এড কৰিলোঁ সেইকাৰণে অকণমান হালকা হ'ল কালাৰটো সেইকাৰণে এনেধৰণে আৰু কাঁঙিখন এনেধৰণে লগাই দিয়াৰ পাছত মোৰ টেডিটো হৈয়ে যাব আৰু ইয়াত ৰখাবৰ কাৰণে কেকত যিহেতু লগাম কেকত ৰখাবৰ কাৰণে মই ইয়াত টুথপিক এড কৰিব লাগিব টুথপিক লগালেহে কেকটো ৰখিব আৰু মাজৰ অংশটো এনেধৰণে টুথপিক এডালে ডট এনেধৰণে দি দিছোঁ দেখিবৰ কাৰণে ভাল লাগিব আৰু টুথপিকটো এনেধৰণে সম্পূৰ্ণ বহুত ডাঙৰ টুথপিক এডাল ভাবিছোঁ কিয়নো কেকৰ সৈতে আৰু মোক টেডিটো সম্পূৰ্ণ হৈ পৰিলে কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব এনেধৰণৰ যদি ভিডিঅ'বোৰ পাই থাকিব বিচাৰে তেনেহ'লে মোক ফ'ল' কৰি ৰাখিব আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ